DMIT ডাৰ্মাটোগ্ৰাফিক মাল্টিপুল ইণ্টেলিজেণ্ট টেষ্ট, যিটো টেষ্টৰ যোগেদি আমি যিকোনো এজন ব্যক্তিৰ ব্ৰেইনৰ যিটো ডিজাইন বা তেওঁলোকৰ থিংকিং পেটাৰ্ণ, ষ্ট্ৰেংথ, উইকনেছ এইখিনি জানিব পাৰোঁ। নমস্কাৰ, মই হিলাদিত্য গগৈ, ব্ৰেইন ট্ৰেইনাৰ, কেৰিয়াৰ কাউন্সিলৰ, এডুকেশ্যনেল কাউন্সিলৰ, বৈদিক মাইণ্ড এক্সপাৰ্ট। আজিৰ সমাজত বিবাহ বিচ্ছেদ বা ডিভোৰ্চ এটা মাৰাত্মক ব্যাধি ৰূপে পৰিগণিত হৈছে। আমি DMIT যিটো ফিংগাৰপ্ৰিণ্ট টেষ্ট, এইটোৰ যোগেদি আমি যেতিয়া এজন ব্যক্তিৰ মগজুৰ যিটো পেটাৰ্ণ বা থিংকিং যিটো পেটাৰ্ণ, ষ্ট্ৰেংথ, উইকনেছ এইখিনি আইডেণ্টিফাই কৰিব পাৰোঁ। ইয়াৰ যোগেদি আমি প্ৰি মেৰেজ আৰু আফটাৰ মেৰেজ কাউন্সেলিং কৰোঁ। তো আজিৰ তাৰিখত যিটো সমাজত ব্যাধি স্বৰূপে দেখা দিছে বিবাহ বিচ্ছেদ, যেতিয়া আমি এজন ব্যক্তিৰ ফিংগাৰপ্ৰিণ্ট টেষ্টৰ যোগেদি তেখেতৰ যিখিনি ষ্ট্ৰেংথ লগতে উইকনেছ বা গুড হেবিট আৰু বেড হেবিটখিনি আইডেণ্টিফাই কৰিব পাৰোঁ, আৰু তাৰ যোগেদি আমি যেতিয়া ব্যক্তিজনক তেওঁৰ জন্মগত যিখিনি ষ্ট্ৰেংথ বা ভাল গুণ আৰু যিখিনি উইকনেছ বা দোষ সেইখিনি যেতিয়া আইডেণ্টিফাই কৰি আৰু এইখিনি কেনেধৰণে তেওঁ প্ৰটেক্ট কৰিব পাৰে বা ইম্প্ৰুভ কৰিব পাৰে তাৰ বিষয়ত আমি কিছুমান টিপছ দিওঁ, যাৰ পৰা আমাৰ সেই ব্যক্তিজনৰ যিখন সংসাৰ বা মেৰেজ লাইফত যথেষ্টখিনি সুবিধা হয়। মানে যেতিয়া এজন ব্যক্তিয়ে বিজ্ঞানসন্মতভাৱে চাইণ্টিফিকেলি তেখেতৰ বেড হেবিটখিনি, মেইনলি বেড হেবিটখিনিৰ কথাই ক'ম, বেড হেবিটখিনি যেতিয়া জানিব পাৰে আৰু সেইখিনি কেনেদৰে আঁতৰাব পাৰে তাৰ বিষয়ে যেতিয়া কাউন্সেলিং লয় বা টিপছ লয়, তেখেতে তেতিয়া বৈবাহিক জীৱনটো যথেষ্ট সুখৰ হোৱা দেখা যায়, বা তেখেতৰ বেড হেবিটখিনি আঁতৰাই যেতিয়া তেখেতে সংসাৰখন চলাই নিয়ে, তো সেই সংসাৰখনত আউল লগাৰ পাৰ্চেণ্টেজটো যথেষ্টখিনি কমি যায়। গতিকে এই DMIT বহুত এটা আজিৰ তাৰিখত দৰকাৰী বিষয়। গতিকে এনেদৰে আমি ভৱিষ্যতলৈ, আগৰ দিনলৈ আপোনালোকক আমাৰ DMIT কেট আদি কৰি মিড ব্ৰেইন এক্টিভেশ্যন বা কাউন্সিলিঙৰ যিটো প্ৰয়োজনীয়তা বা পেৰেণ্টিং কাউন্সিলিঙৰ যিটো প্ৰয়োজনীয়তা, এইবোৰ বিষয়ে সময়ে সময়ে আপডেট দি যাম। আজিলৈ